এইবাৰ উদ্ধাৰ হল কেকু সাপ। পিছে ক'ত উদ্ধাৰ হল এই বন্যপ্ৰাণী কেকু সাপ? আমি গ্ৰাফিক্সত দেখুৱাই যাম উদ্ধাৰৰ সকলো দৃশ্য। কোনো বন বিষয়া নহয়, এজন সাধাৰণ যুৱক। এজন সাধাৰণ সাহসী যুৱকে জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বন্যপ্ৰাণী কেকু সাপটো। পিছে ক'ত আৰু কেনেকৈ উদ্ধাৰ হল এই কেকু সাপটো সবিশেষ জনাই গৈছো। যোৱাকালি সন্ধিয়া প্ৰায় 6 মান বজাত বৰপেটাৰ জ্যোতিগাঁৱত নাছিৰুদ্দিন খান ওৰফে জনিৰ ঘৰৰ টিনৰ বেৰত অৱস্থান কৰিছিল এই কেকু সাপডাল। এই খবৰটো ইকান সিকান হোৱাত সাপডাল চাবলৈ বহুতো মানুহৰ ভিৰ পৰিলক্ষিত হয় নাছিৰ খানৰ ঘৰত। পৰিয়ালৰ লোকে বন বিষয়াক এই বিষয়ে অৱগত কৰিছিল যদিও বন বিষয়াই উক্ত ঘৰত উপস্থিত হোৱাৰ আগতেই এজন যুৱকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বন্যপ্ৰাণী কেকু সাপটো। এজন সাধাৰণ যুৱক নাম আব্দুল বাৰেক ওৰফে বানিছ খান নামৰ যুৱকজনে সাহসিকতাৰে এই সাপডাল ধৰিবলৈ সক্ষম হয়। অৱশেষত সাপডাল বৰপেটা বন বিভাগৰ বিষয়ববীয়াক চমজাই দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, পি সংবাদ। নমস্কাৰ। আজি সন্ধিয়া 6 মান বজাত মোৰ ভাগিন নাছিৰুদ্দিন খান ওৰফে জনি সিহঁতৰ মোক এটা ফোন মাৰে যে মোৰ ঘৰত এটা অচিনাকি সাপ যেন এটা বস্তু ওলাইছে। সেই সাপটো আমি লগে লগে সি ফটো এটা মাৰি পঠালে। ফটোটো চাই অনুমানিক হ'ল যিটো কেকু সাপ। লগে লগে মই বৰপেটা থানাৰ যোগাযোগ কৰোঁ। থানাৰ পৰা তেওঁলোকে প্ৰশাসনৰ মানুহ পঠায় আৰু লগতে মই এই আমাৰ যিটো বন বিষয়াৰ ডক্টৰ এজনৰ লগত মই যোগাযোগ কৰোঁ। যোগাযোগ কৰাৰ লগতে পিছত তেওঁলোকে এটা নম্বৰ দিয়ে। এই নম্বৰ হিচাপে এজন তেওঁলোকৰ হীৰকজ্যোতি নামৰ এজন ব্যক্তিক আমাৰ তালৈ পঠাই দিয়ে। কিন্তু হীৰকজ্যোতিৰ উপস্থিতিত হীৰকজ্যোতিয়ে ৰেস্কিউ কৰিব নোৱাৰিলে। পিছত গম পোৱা গ'ল এইটো কেকু সাপ। আমাৰ এই লোকেল ল'ৰা তেওঁ মানে প্লাম্বাৰৰ কাম কৰে, বানিছ খানে এই সাপটো ৰেস্কিউ কৰে। ৰেস্কিউ কৰি আমি এই সাপটো বন বিষয়াৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ আৰু অৰ্পণ কৰিছোঁ। কাৰণ আমি এই সাপটো যিহেতু বিলুপ্তপ্ৰায় এটা প্ৰাণী, এই সাপটো যাতে সুকলমে থাকে, ভালকে জীয়াই থাকে, যাৰ কাৰণে বন বিষয়াৰ পৰৱৰ্তী সময়ৰ যত্নখিনি বন বিষয়াই যাতে ল'ব পাৰে, তাৰ কাৰণে বন বিষয়াক আমি এই সাপটো আপোনালোকৰ সন্মুখত অৰ্পণ কৰিলোঁ। এইটোৰ ভিতৰত আজি বৰপেটা মেডিকেল কলেজৰ পিছফালে জ্যোতিগাঁও, তাতে আমি ইয়াৰে লোকেল মানুহ খবৰ দিওঁতে আহি পাওঁ। আহি পোৱাৰ পিছত তেখেতে ধৰি থৈছে, ধৰি থোৱাৰ পিছত আমাক চমজাই দিছে। চমজাই দি এইটো আমি বুজি পাইছোঁ আৰু কি এইটো আমি কমলত জনাই পেলাই এইটো কোৱাত নাই। কিন্তু আমি তেখেতক এতিয়া আমাৰ অফিচত কালি বেজৰা মানাছত তাতে দি থৈ আনিব। মানে খঙতে আছে বস্তুটো। যাই কিনে মই কৈছোঁ যে নাই এইটো এনেকৈ ধৰিব নোৱাৰে, এইটো বেলেগ এটা পদ্ধতিত ধৰিব লাগিব। তাৰপিছত কৈছে যে নাই বেলেগ পদ্ধতি কি আছে। তাৰপিছত মই কৈছোঁ মই দেখাই দি আছোঁ। অলপ ৰছী লৈছোঁ, ৰছী লৈ কিনে এটা ফান পাতিছোঁ, ফান পাতি কিনে তাকে ধৰি দিছোঁ। এইখিনিয়ে আগে পিছে মই ধৰা নাই, দেখাও নাই, বস্তুটো নাই, নলেজ নাই। কিন্তু সেইটো চাই কিনে মোৰ নলেজত আহি গ'ল যে নাই বস্তুটো এনেকৈ মই ধৰিব পাৰিম। এইখিনি এইটো কেকু সাপে হ'ব, মানে ইউটিউবত চাই থাকো, চাই থকা মতে মানে কেকু সাপ এইটো। আগে পিছে মই বাস্তৱত দেখা নাছিলো, আজিয়ে দেখা পাইছো। নাই, দেখা পোৱা নাই, আজিয়ে প্ৰথম দেখা পাইছো। এতিয়া মানে কি দেখা পাই কেনে আমি মানে গোটেইকেইটা মিলি জুলি ধৰছো, ধৰি কেনে মানে ফৰেষ্টাৰ বুজাই দিলো। হয় হয় হয়, আহি কেনে এইটো কিন্তু ধৰিব পাৰি নাছিলে। হয় হয়, এতিয়া লৈ গ'ল। এতিয়া সাহস আৰু কি, এইটোতো সৰু বস্তু, কেৱল কামুৰি নিদিলেই হ'ল। সেইখিনি পইচাত ধৰছো। তাৰমানে মোৰ নাম লিখিত নাম আব্দুল বাৰেক আৰু এলাউন্স নাম হ'ল বানিছ খান, ভেৰাগাঁও। সেইখিনি জ্যোতিগাঁও পৰে। এইটো হ'ল জনি নাছিৰুদ্দিন।